নমস্কাৰ বন্ধুসকল আসাম জিকে ফাষ্ট ফৰৱাৰ্ড 1000 সিৰিজটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমাৰ এই সিৰিজটোৰ আজি তৃতীয় খণ্ড 3 নম্বৰ পাৰ্ট আৰু এই 3 নম্বৰ পাৰ্টত অসমৰ বিভিন্ন এক্সামত বা বিভিন্ন পৰীক্ষাত অহা আৰু লগতে আগন্তুক এক্সামত আহিবলগীয়া কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আমি এই খণ্ডটোত আলোচনা কৰিম তো যদি আমাৰ এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো বলক আমাৰ আজি যিটো প্ৰথম কুৱেশ্যন এই প্ৰথম কুৱেশ্যনটোলৈকে যাওঁ তো প্ৰথম কুৱেশ্যনটো আছে যে আমাৰ দ্য নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন ইজ লোকেটেড ইন হুইচ চিটি গুৱাহাটী যোৰহাট শিৱসাগৰ নগাঁও তো নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন কোনখন চহৰত অৱস্থিত গুৱাহাটী যোৰহাটত শিৱসাগৰ নে নগাঁৱত তো এনচাৰটো হ'ব যোৰহাটত অৱস্থিত শিৱসাগৰ ৱাজ দি কেপিটেল অফ আহোম কিংডম ফ্ৰম 1699 টু ডেছ তো কৈছে যে শিৱসাগৰখন আহোম কিংডমৰ কেপিটেল আছিলে 1699 চনৰ পৰা কিমান চনলৈ তো 1765 70 83 নে 88 তো মনত ৰাখিব মোটামুটি অলমষ্ট 100 বছৰৰ কাৰণে আছিলে তো সেইটো হ'ব 1788 নেক্সট আসাম চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ৰিপ্ৰেজেণ্টছ হুইচ কনষ্টিটুৱেঞ্চিজ ইন আসাম লেজিছলেটিভ এছেম্বলি তো অসম লেজিছলেটিভ এছেম্বলিৰ সৰ্বানন্দ সোণোৱালে কোনটো কনষ্টিটুৱেঞ্চিৰ পৰা আপোনাৰ হেৰি কৰিছিলে ভোটত উঠিছিলে ডিব্ৰুগড় মাজুলী কলিয়াবৰ নে ৰঙাপাৰা তো এনচাৰটো হ'ব আপোনাৰ মাজুলী আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন বৰ্তমান এই যিটো কুৱেশ্যন আছে সৰ্বানন্দ সোণোৱালৰ সেইটো বৰ্তমান বৰ বিশেষ ৰিলেভেঞ্চ নহয় বাট এই কুৱেশ্যনটো ৰিলেভেঞ্চ আছিলে আমাৰ আগৰ এক্সামক লৈ তো আগৰ এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে কাৰণে ইয়াতে আমি ৰাখিছোঁ তো বৰ্তমান কনটেক্সট লৈ আপোনালোকে এই বস্তুটো কাৰেণ্ট এফেয়াৰ্ছৰ লৈ চাব পাৰে ঠিক আছে সেইকাৰণে আমি ৰাখিছোঁ যে এনেকুৱা টাইপৰো কুৱেশ্যন আমাৰ আহে পলিটিকেল Assam State Zoo and Botanical Garden was established in তো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন অসম ষ্টেট জু আৰু বটানিকেল গাৰ্ডেনখন কিমান চনত অৱস্থিত কৰা হৈছিলে তো 1955 57 59 আৰু 62 তো এনচাৰটো বহুত চিম্পল 1957 চনত আপোনাৰ এইটো এষ্টাব্লিছ কৰা হৈছিলে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিব এইটো ষ্টেটিক জিকেট হৈ যায় আমাৰ এইটো তো টাইপছ অফ বেম্বু স্পিচিছ ফাউণ্ড ইন আছাম তো কিমান টাইপৰ বেম্বু স্পিচিছ পোৱা যায় অসমত বেম্বু মানে বাঁহৰ কিমান ধৰণৰ বাঁহ পোৱা যায় তো 32 36 38 42 তো এনচাৰটো বহুত চিম্পল এনচাৰটো হ'ব 42 হুইচ ইজ নট এ টাইগাৰ ৰিজাৰ্ভ অফ আছাম তলত আমাৰ কেইখনমান নেশ্যনেল পাৰ্কৰ নাম দিয়া আছে আৰু এই নেশ্যনেল পাৰ্কৰ ভিতৰত কোনখন একচুৱেলি আমাৰ হেৰি নহয় কি বুলি কয় এইটো টাইগাৰ ৰিজাৰ্ভ নহয় তো টাইগাৰ ৰিজাৰ্ভ কোনটো নহয় মানস নামেৰি ওৰাং কাজিৰঙা তো এনচাৰটো চিম্পল ওৰাং নেশ্যনেল পাৰ্ক আমাৰ কি নহয় টাইগাৰ ৰিজাৰ্ভ নহয় তো নেক্সট আহোঁ হুইচ ওৱান ইজ দি লাৰ্জেষ্ট ৰামচাৰ চাইটছ ইন আছাম নেক্সট হুইচ ওৱান ইজ এ অনলি ৰামচাৰ চাইট ইন আছাম তো তলৰ কোনটো একমাত্ৰ অসমৰ ৰামচাৰ চাইট এতিয়া ৰামচাৰ চাইট কি হয় তো ৰামচাৰ চাইট প্ৰথমতে অসমৰটো চাই লওঁ চান্দুবি লেক ৰুদ্ৰসাগৰ লেক জয়পুৰ ৰেইন ফৰেষ্ট নে দীপৰ বিল তো এনচাৰটো হ'ব দীপৰ বিল ঠিক আছে আমাৰ একমাত্ৰ ৰামচৰ চাইটটো হৈছে আপোনাৰ দীপৰ বিল এতিয়া ৰামচৰটো হয়নো কি ৰামচৰ এই যিটো ৰামচৰ আছে এই ৰামচৰটো হৈছে আমাৰ ইৰাণৰ এটা ঠাই য'ত 1971 চনত ৰামচৰ কনভেনশ্যন বুলি এটা আমাৰ কি হৈছিলে ট্ৰিটি এটা হৈছিলে কনভেনশ্যন এটা হৈছিলে আৰু কি কনভেনশ্যন হৈছিলে ইণ্টাৰ গভৰ্ণমেণ্টেল মানে বিভিন্ন কাণ্ট্ৰি বিভিন্ন জেগাৰ পৰা আহিছে বিভিন্ন হেৰি লগ হৈ আপোনাৰ ৰামচৰত লগ হৈছে ৰামচৰত লগ হৈ আমাৰ যিবিলাক ৱেটলেণ্ড আছে ৱেটলেণ্ড যেনেকৈ দীপৰ বিলকে কৈছোঁ ৱেটলেণ্ড আছে তাৰে ডাইভাৰ্চিটিটো ইক'লজিটো ছেফগাৰ্ড কৰাৰ কাৰণে কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন তেওঁলোকে ধাৰ্য কৰাইছে ঠিক আছে আৰু সেই আণ্ডাৰত ৰামচৰৰ আণ্ডাৰত কিছুমান সেই যিটো এগ্ৰিমেণ্টৰ আণ্ডাৰত যিবিলাক আমাৰ নীতি নিয়ম আছে সেইবিলাক যিকেইখন ৱেটলেণ্ডে আমাৰ ফ'ল' কৰিব পাৰিছে তেনেকুৱা এখন হেৰি কি কৰা হৈছে ৰাম চাইটছত আমাৰ হেৰি কৰা হৈছে এতিয়া আহোঁ ইণ্ডিয়াৰ কণ্টেক্সত আমাৰ ইণ্ডিয়াত ৰামচৰ চাইট কিমানটা আছে এসপ্তাহমান আগতে আপুনি মোক ক'লেহেঁতেন 75টা বাট বৰ্তমান আপুনি কি ক'ব বৰ্তমান আকৌ 5টা এড হৈছে তো বৰ্তমান সময়ত আপোনাৰ ৰামচৰ চাইট ইণ্ডিয়াত কিমানটা আছে আপোনাক যদি সোধে আপোনাৰ এনচাৰটো মনত ৰাখিব 80 হ'ব যদি কোনোবাই 75 বুলি এতিয়াও ভাবি আছে এনচাৰটো ৰং বৰ্তমান সময়ত 80টা তো এইটো আপোনাৰ হোমৱৰ্ক থাকিল কেৰালা এণ্ড আপোনাৰ তামিলনাডুত কেৰালা আৰু তামিলনাডুৰ পৰা ৰেচপেক্টিভলি ইয়াৰ পৰা 3টা ইয়াৰ পৰা 2টা এনেকুৱা ধৰণে 5টা
ৰামচৰ ছাইট নতুনকৈ ইনক্লুড কৰা হৈছে। তো হোমৱৰ্ক থাকিলে আপোনাৰ সেই 5টা ৰামচৰ ছাইটৰ নাম কি। তাতে বহুতো আপোনাৰ নেচাৰেল লেক নাই কিন্তু দেই, নেচাৰেল লেক নাই, তাতে 2-3টামান আপোনাৰ মেড লেকো আছে। ঠিক আছে, মানুহে নিজাকৈ খান্দি পুখুৰী খান্দি আপোনাৰ লেক টাইপ বনাই লৈছে। ঠিক আছে, তো এনেকুৱা কোনকেইটা নতুনকৈ এড হৈছে এই বস্তুটো চাই ল'ব। বৰ্তমান ইণ্ডিয়াত 80টা ৰামচৰ ছাইট আছে। এইটো একদম ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ লগত জড়িত, তো কাইণ্ডলি এইটো গুগল কৰি চাই ল'ব। দ্য টোটেল নাম্বাৰ অফ এলিফেণ্ট ৰিজাৰ্ভছ ইন আছাম ইজ, তো অসমত এলিফেণ্ট ৰিজাৰ্ভ কিমানটা আছে? 4টা, 5টা, 6টা, 7টা। তো এনচাৰটো হ'ব 5টা। দ্য দেওধানী ডান্স ইজ এছ'চিয়েটেড উইথ দি ৱৰ্শ্বিপ অফ হুইচ গডেছ, তো তলৰ কোনটো দেৱীক আমাৰ দেওধানী ডান্সটোৰ লগত জড়িত, কোনটো দেৱী একচুৱেলি ৱৰ্শ্বিপ কৰা হয়, পূজা কৰা হয়? মনসা, কালী, দুৰ্গা, পাৰ্বতী। তো এনচাৰটো চিম্পল, বাট এইটো কোৱাৰ আগতে এটা কাম আছে। যিটো দেওধানী ডান্স, যিটো ফ'ক আৰ্ট আছে, তো আমাৰ ফ'ক আৰ্টৰ ওপৰত এজন ব্যক্তি ওজাপালি দেওধানী ডান্সৰ ওপৰত তেওঁ কি পাইছে? এইবাৰ পদ্মশ্ৰী এৱাৰ্ড পাইছে। ঠিক আছে, তো পদ্মশ্ৰী এৱাৰ্ডৰ বিষয়ে যদি আপোনালোকে পঢ়ি চোৱা নাই তেতিয়াহ'লে আমাৰ ভিডিঅ' এটা আছে, আপুনি প্লে লিষ্টত গৈ পাই ল'ব। তো আপোনাৰ এই যিটো দেওধানী ডান্স আৰু সেই যিটো ওজাপালি আছে, যিটো দেও মিনছ আছিল কি আপোনাৰ গড, আমি কৈছোঁ সিদিনাখনো। ধানী মানে কি আছিলে? ধানী মানে আপোনাৰ আছিলে ওমেন। তো ওমেন গডেছ, ঠিক আছে, মহিলা গড, তো ইট নান বাট মনসা। ঠিক আছে, তো মা মনসাক আমাৰ এই দেওধানী ডান্সৰ লগত জড়িত, এই বস্তুটো আপুনি মনত ৰাখিব। ঠিক আছে, নেক্সট আহোঁ, ইন হুইচ ডিষ্ট্ৰিক্ট দ্য ভোৰতাল নৃত্য ডান্স ৱাজ ডেভেলপড। তো ভোৰতাল নৃত্য ডান্সটো কোনখন ডিষ্ট্ৰিক্টত ডেভেলপড হৈছে? যোৰহাট, বৰপেটা, নগাঁও, কামৰূপ। তো এনচাৰটো হ'ব বৰপেটা। হুইচ আহোম কিং ইজ অলছ' ন'ন এজ দিহিঙীয়া ৰজা, কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা বুলি জনা যায়? তো চুপিমফা, চুকামফা, চুহুংমুং নে চুৰামফা? তো এনচাৰটো মনত ৰাখিব চুহুংমুঙক। ঠিক আছে, নেক্সট, হু মুভড দ্য আহোম কেপিটেল টু গড়গাঁও টু বাটাকা। তো আহোম কেপিটেলটো গড়গাঁৱৰ পৰা বাটাকালৈ কোনে আনিছিলে? তো চুকলেংমুং, চুটাটফা, চুহুংমুং নে চুৰামফা? তো এনচাৰটো হ'ব চুকলেংমুঙে আপোনাৰ গড়গাঁৱৰ পৰা বাটাকালৈ আপোনাৰ কি আনিছিলে? কেপিটেলটো ট্ৰেন্সফাৰ কৰি আনিছিলে। নেক্সট, হুইচ ওৱান ৱাজ নট এ কেপিটেল চিটি অফ চুতীয়া কিংডম, তলৰ কোনটো চুতীয়া কিংডমৰ কেপিটেল নাছিলে? তো স্বৰ্ণগিৰি, ৰত্নাপুৰ, শদিয়া, ডিমাপুৰ। তো ডিমাপুৰটো আমাৰ কোচ চহৰৰ লগত জড়িত, তো আল্টিমেটলি ডিমাপুৰ হ'ব এনচাৰ। হু ৱাজ দি লাষ্ট ৰুলাৰ অফ চুতীয়া কিংডম, তলৰ কোনটো চুতীয়া কিংডমৰ লাষ্ট ৰুলাৰ হয়, লাষ্ট ৰজা হয়, শাসক হয়? তো শংখধ্বজ পাল, দুৰ্লভ নাৰায়ণ, ধৰ্মধ্বজ পাল নে নিত্যপাল? তো এনচাৰটো হ'ব নিত্যপাল। হু এষ্টাব্লিছড দি কোচ ডাইনেষ্টি, কোচ ডাইনেষ্টিটো কোনে এষ্টাব্লিছ কৰিছিলে? নৰনাৰায়ণ, বিশ্বসিংহ, লক্ষ্মীনাৰায়ণ নে বালিনাৰায়ণ? তো এনচাৰটো কি হ'ব? এনচাৰটো হ'ব বিশ্বসিংহ। হুইচ আহোম কিং অৰ্ডাৰ দি এক্সিকিউশ্যন অফ হৰি ভূঞা ছান অফ শংকৰদেৱা। তো শংকৰদেৱৰ যিটো ছান আছিলে, শংকৰদেৱ কি ছান ইন ল মানে জোৱাই আছিলে হৰি ভূঞা। এই হৰি ভূঞাক আপোনাৰ মৃত্যু অৰ্ডাৰ, এক্সিকিউশ্যনৰ অৰ্ডাৰ, মৃত্যুবৰণৰ অৰ্ডাৰ কোনে দিছিলে? চুকলেংমুং, চুটিমফা, চুৰেমফা নে চুডাংফা? তো এনচাৰটো হ'ব চুকলেংমুঙে আপোনাৰ কাক দিছিলে অৰ্ডাৰ? হৰি ভূঞাক মৃত্যুৰ অৰ্ডাৰ দিছিলে। ঠিক আছে, হৰি ভূঞা কোন আছিলে? আপোনাৰ শংকৰদেৱৰ ছান ইন ল, জোৱাই আছিলে। আণ্ডাৰ হুইচ ট্ৰিটি অফ 1563 আহোম কিংডম একচেপ্ট দি কোচ অভাৰলৰ্ডশ্বিপ। তো কোনটো ট্ৰিটিত 1563 চনৰ কোনটো ট্ৰিটি মতে আহোম কিংডমে, আহোম ৰজাসকলে মানে আহোম ৰজাই বা আহোম ৰাজত্বত কোচ ডাইনেষ্টিটো কি কৰিছিলে? অভাৰলৰ্ডশ্বিপটো একচেপ্ট কৰি লৈছিলে, বৰ্বৰতাটো একচেপ্ট কৰি লৈছিলে কোচ ৰাজবংশীৰ বা কোচৰ। তো ট্ৰিটি অফ গুৱাহাটীৰ জৰিয়তে, ট্ৰিটি অফ কমতাপুৰ, ট্ৰিটি অফ মাজুলী, ট্ৰিটি অফ চৰাইদেউ। তো এনচাৰটো মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন, ট্ৰিটি অফ মাজুলীৰ আপোনাৰ চাইন হৈছিলে। তাৰপাছত আহোম ৰজাসকলে কোচ ডাইনেষ্টিটোৰ কি যিটো বৰ্বৰতা আছিলে সেইটোক স্বীকাৰ কৰি লৈছিলে। তো হু ৰুল্ড ফৰ দি লংগেষ্ট পিৰিয়ড অফ 51 years এজ আহোম কিং। আহোম কিং হিচাপে 51 বছৰ কোনে আপোনাৰ ৰাজত্ব কৰিছিলে? ঠিক আছে, 51 বছৰ ৰাজত্ব কৰিছিলে, হাইয়েষ্ট লংগেষ্ট পিৰিয়ড অফ আহোম এনি কিং। যিকোনো এজন ৰজা উলিয়াই লওক 50 বছৰ 51 বছৰ ৰাজত্ব কৰা নাই আহোমৰ, কিন্তু এজন ব্যক্তিয়ে কৰিছিলে। তো সেইজন কোন আছিল? চুকাফা, চুডাংফা, চুখামফা নে চুজিনফা? তো এনচাৰটো হ'ব
চুকাম্ফা মনত ৰাখিব চুকাম্ফা ইয়াতে এনচাৰটো ভুল হৈ আছে এইটো নহয় চুচাম্পা নহয় চুকাম্ফা আপোনাৰ কি 50 বছৰৰ কৰা 50 মানে 51 ইয়াৰ্ছ আপ টু 51 ইয়াৰ্ছ কি কৰিছিলে আপোনাৰ ৰাজত্ব কৰিছিলে এইটো বস্তু মনত ৰাখিব এইটো বস্তু ভুল নকৰিব ঠিক আছে এনচাৰ হ'ব C2 হিমা দাস is also known as বা known by nickname তো হিমা দাসক কোনটো নিকনেম এৰে জনা যায় কলং এক্সপ্ৰেছ ধিং এক্সপ্ৰেছ নগাঁও এক্সপ্ৰেছ কামাখ্যা এক্সপ্ৰেছ তো এনচাৰ হ'ব ধিং এক্সপ্ৰেছ ওকে তো এনচাৰ হ'ব ধিং এক্সপ্ৰেছ নেক্সট আহোঁ দ্য টোটেল নাম্বাৰ অফ অইল ৰিফাইনাৰিজ ইন আছাম অসমত কেইটা অইল ৰিফাইনাৰী আছে 3টা 4টা 5টা 6টা তো এনচাৰটো হ'ব 4টা হুইচ চিটি অফ আছাম ৱাজ অলছ' ন'ন এজ হৰুপেৰেশ্বৰা ইন এনচিয়েণ্ট টাইমছ তো প্ৰাচীন কালত হৰুপেৰেশ্বৰা বুলি কোনখন নগৰক জনা গৈছিলে গুৱাহাটী তেজপুৰ যোৰহাট ধুবুৰী তো এনচাৰটো হ'ব তেজপুৰ এই সকলোবিলাক আমি যিমান ডিছকাশ্যন কৰি আছোঁ সকলোবিলাক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বিভিন্ন পৰীক্ষাত আহিও গৈছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ইয়াতে ডিছকাশ্যন কৰি আছোঁ তো আমাৰ ভিডিঅ'টো যদি ভাল লাগে লাইক ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব আৰু লগতে ভাই বন্ধু আপোনাৰ লগত শ্বেয়াৰ কৰি দিব ঠিক আছে তো এতিয়া নেক্সটটো চাওঁ হুইচ ওৱান চিটি ৱাজ ইলেক্টেড এজ আ কেপিটেল অফ আছাম প্ৰভিন্স ইন ব্ৰিটিছ ইণ্ডিয়া ক্ৰিয়েটেড ইন 1912 তো 1912 চনত অসম প্ৰভিন্স যিটো আছিলে ব্ৰিটিছ ইণ্ডিয়াৰ ৰাজত্বকালত তাৰে কেপিটেল হিচাপত কাক চিলেক্ট কৰা হৈছিলে বা কোনটো কেপিটেল আছিলে 1912 চনত চিম্পল কথা 1912 চনত কি আছিল ব্ৰিটিছৰ ৰাজত্বকাল আছিল অসমতো ব্ৰিটিছ আছিল তো ব্ৰিটিছ ৰাজত্বকালত যিটো অসম প্ৰভিন্স আছিল তাৰে কেপিটেল কি আছিল চিম্পলি সেইটো আমি ক'ব লাগে গুৱাহাটী কলকাতা শিলচৰ আৰু শ্বিলং তো এনচাৰটো হ'ব শ্বিলং আছিলে ঠিক আছে শ্বিলংখন কি আছিলে আমাৰ 1912 চনৰ সময়ত কি কৰিছিলে কেপিটেল হিচাপত চিলেক্ট হৈছিলে ঠিক আছে টোটেল নাম্বাৰ অফ ডিষ্ট্ৰিক্ট কোৰ্টছ ইন আছাম ইজ টোটেল নাম্বাৰ অফ ডিষ্ট্ৰিক্ট কোৰ্ট কিমানটা আছে অসমত তো এনচাৰ হ'ব 23 26 29 31 তো এনচাৰটো হ'ব 29 as per the 2019 edition ethnologue published by SIL International USA Assamese is the dash most speaking language in the world okay তো কি কৈছে 2019ত এডিশ্যনত এথনলগ এখন পাব্লিছ হৈছিলে এথনলগখন কোনে পাব্লিছ কৰিছিলে SIL ইণ্টাৰনেশ্যনেল আছে USAৰ পৰা তো তাতে আপোনাক অসমীয়া ভাষাটো ৱৰ্ল্ডৰ কিমান নম্বৰ ভাষা বুলি পৰিগণিত কৰা হৈছে যে ৱৰ্ল্ডৰ ইমান নম্বৰ ভাষাত আছে যে ৱৰ্ল্ডৰ মানুহখিনিয়ে কয় তো 37 48 56 67 তো এনচাৰটো হ'ব 67 তো 67 নম্বৰত আছিলে 67 নম্বৰ নাম্বাৰটো পাইছিলে য'ত 67 নম্বৰত কি হৈছে 67 নম্বৰ ভাষা হৈ যায় যিটো ৱৰ্ল্ডত মানে বেছিকৈ চলে হুইচ ৱাইল্ড লাইফ চেংচুৰী ইজ ডিচাইডেড টু আপগ্ৰেড টু নেশ্যনেল পাৰ্ক বাই আছাম গভৰ্ণমেণ্ট in the month of July 2020 তো 2020 কোনখন নেশ্যনেল পাৰ্ক বা কোনখন ৱাইল্ড লাইফ চেঞ্চুৰীক একচুৱেলি নেশ্যনেল পাৰ্ক হিচাপে আপগ্ৰেড কৰা হৈছিলে 2020 জুলাই মাহত চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী নে দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী তো এনচাৰটো হ'ব দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী Which one is a government recognized bird sanctuary in Assam? তলৰ কোনটো bird sanctuary হয় government recognized bird sanctuary পানীদিহিং গৰমপানী আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী নে দিহিং পাটকাই তো এনচাৰ হ'ব পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰীটো আপোনাৰ কি বাৰ্ড চেঞ্চুৰী হয় গভৰ্ণমেণ্টে ৰিকগনাইজ কৰা ইন আছামিজ কেলেণ্ডাৰ হুইচ মান্থ হেভ 32 days অসমীয়া কোনটো মাহত 32টা দিন আছে বহাগ জেঠ আহাৰ কাতি তো এনচাৰটো হ'ব আহাৰ দ্য বাৰে শহৰীয়া ভাওনা তো বাৰে শহৰীয়া ভাওনা ইজ হেল্ড ইন হুইচ চিটি অফ আছাম তো বাৰে শহৰীয়া ভাওনাটো কোনখন নগৰত বা কোনখন চহৰত হেৰি কৰা হয় পালন কৰা হয় বা অনুষ্ঠিত হয় তেজপুৰ জামুগুৰিহাট জখলাবন্ধা নে ধিং ক'ত হয় জামুগুৰিহাটত আপোনাৰ বাৰে চহৰীয়া ভাওনাখন কি হয় আপোনাৰ অনুষ্ঠিত হয় দ্য কুমাৰ ভাস্কৰ বৰ্মন সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটি ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট তো কুমাৰ ভাস্কৰ বৰ্মন সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটি তো সংস্কৃত যিখন ইউনিভাৰ্চিটি আছে আমাৰ কোনখন ডিষ্ট্ৰিক্টত লোকেটেড নলবাৰী যোৰহাট বৰপেটা নগাঁও তো এনচাৰটো হ'ব নলবাৰী ডিষ্ট্ৰিক্টত দ্য লাষ্ট আহোম কিং
পুৰন্দৰ সিংহ was died in the year. তো লাষ্ট আহোম কিং পুৰন্দৰ সিংহ কিমান চনত মৃত্যুবৰণ কৰিছিলে? পুৰন্দৰ সিংহ কোন আছিল? পুৰন্দৰ সিংহ আপোনাৰ লাষ্ট আহোম ৰজা আছিলে। তো 1837 চনত, 1842 46 নে 52? তো এনচাৰটো হ'ব 1846 চনত পুৰন্দৰ সিংহ মৃত্যুবৰণ কৰিছিলে। ঠিক আছে। নেক্সট, which Ahom king raised a vast composite army with the aim to attack Bengal of Mughal Empire? তো কোনজন আহোম ৰজাই এটা ভাষ্ট কম্পজিট আৰ্মি মানে বিভিন্ন ধৰণৰ এটা ডাঙৰ কি কৰিছিলে, এটা সৈনিক গোট কৰাইছিলে, যিটোৱে বেংগলৰ যিটো মোগল এম্পায়াৰ আছিলে বেংগলত, তো তাক এটেক কৰাৰ কাৰণে এই আৰ্মিখিনি বনাইছিলে। তো এই ৰজাজন কোন আছিল আহোমৰ, যিয়ে মানে বেংগলক এটেক কৰিব বিচাৰিছিলে মোগল এম্পায়াৰৰ? তো গদাধৰ সিংহ, ৰুদ্ৰসিংহ, শিৱসিংহ নে প্ৰমত্ত সিংহ? তো এনচাৰটো হ'ব ৰুদ্ৰসিংহ। মনত ৰাখিব, খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উইচ অফ দি ফলোয়িং কিং অফ বৰ্মন ডাইনেষ্টি পাৰফৰ্ম অশ্বমেধ যজ্ঞ? তো অশ্বমেধ যজ্ঞটো বৰ্মন ডাইনেষ্টিৰ কোনে আৰম্ভ কৰিছিলে বা কোনে কৰিছিলে? ভূতি বৰ্মন, পুষ্য বৰ্মন, সমুদ্ৰ বৰ্মন নে ভাস্কৰ বৰ্মন? তো এনচাৰটো হ'ব ভূতি বৰ্মন। উইচ আহোম কিং ৱাজ কিল্ড ডিউৰিং দি কনফ্লিক্ট উইথ চুতীয়া কিংডম? তো উইচ আহোম কিং ৱাজ কিল্ড, কোনটো আহোম কিঙৰ মৃত্যু হৈছিলে চুতীয়া কিংডমৰ লগত যুদ্ধ কৰোঁতে? তো চুতুফা, চুজাংফা, চুহানফা নে শুক্লাং? তো এনচাৰটো হ'ব চুতুফা। চুতুফা এজন ৰজা আছিলে এ, তো তেওঁ কি হৈছিলে চুতীয়া কিংডমৰ লগত যুদ্ধ কৰাৰ সময়ত মৃত্যুবৰণ কৰিছিল। অ'কে, তো নেক্সট চাওক। Okay, according to the historians, the rise of which kingdom marked the end of ancient period and the beginning of medieval period of in history of Assam? তো কি কৈছে, কোনটো কিংডমৰ আৰম্ভণি, ঠিক আছে, কোনটো কিংডম উঠি অহাৰ সময়ত আমাৰ এনচিয়েণ্ট পিৰিয়ডটো শেষ হৈছে, আৰু মেডিয়েভেল পিৰিয়ডটো অসমৰ ষ্টাৰ্ট হৈছে। ঠিক আছে, অসম হিষ্ট্ৰীৰ এনচিয়েণ্ট পিৰিয়ডটো শেষ হৈছে আৰু মিডিভেলটো জাষ্ট ষ্টাৰ্ট হৈছে। কোনটো কিংডমৰ লগত জড়িত এই সময়খিনি? ঠিক আছে, তো এইখিনি কোনটো কিংডম যে বৰ্মন কিংডম, আহোম কিংডম, চুতীয়া নে কমতা? তো এনচাৰটো হ'ব কমতা কিংডমৰ ৰাইজৰ লগতে আপোনাৰ কি হৈছিলে এনচিয়েণ্টটো খতম হৈ মেডিভেল হিষ্ট্ৰী ষ্টাৰ্ট হৈছিলে। দ্য আছাম অফিচিয়েল লেংগুৱেজ এক্ট ৱাজ পাছড ইন দি ইয়াৰ? তো আছাম অফিচিয়েল লেংগুৱেজ এক্টটো কিমান চনত পাছ হৈছিলে? 51, 58, 60, 63? তো এনচাৰটো বহুত চিম্পল, মনত ৰাখিব। আছাম অফিচিয়েল লেংগুৱেজ এক্টটো কেতিয়া অনুষ্ঠিত হৈছিলে, পাছ কৰা হৈছিলে 1960 চনত। হু ৱাজ দি ফাউণ্ডাৰ অফ অসম জাতীয় মহাসভা? তো অসম জাতীয় মহাসভাৰ ফাউণ্ডাৰ কোন আছিল, কোনে তৈয়াৰ বনাইছিলে, গঠিত কৰিছিলে? নলিনীবালা দেৱীয়ে, ছাইদ আব্দুল মালিক, লক্ষ্মীনাথ বেজবৰুৱা নে অম্বিকাগিৰি ৰায়চৌধুৰী? তো এনচাৰটো হ'ব অসম জাতীয় মহাসভাৰ ফাউণ্ডাৰ আছিল অম্বিকাগিৰি ৰায়চৌধুৰী। হুইচ আছামিজ পয়েট ইজ ন'ন এজ কবিৰাজ? তো কোনজন কবিক কবিৰাজ হিচাপে জনা যায়? হেম সৰস্বতী, মাধৱ কন্দলী, মাধৱদেৱ নে মহিম বৰা? তো এনচাৰটো হ'ব মাধৱ কন্দলীক আমি কবিৰাজ হিচাপে জানো। মাধৱ কন্দলীজ সপ্তকাণ্ড ৰামায়ণা is considered to be the second translation from the Sanskrit into modern regional language. Which one was the first language? তো মাধৱ কন্দলীৰ যিখন সপ্তকাণ্ড ৰামায়ণা আছে সেইখনক সংস্কৃতৰ পৰা আমাৰ মডাৰ্ণ ৰিজনেল লেংগুৱেজকলৈকে ট্ৰেন্সলেট কৰা দ্বিতীয় পুথি বুলি জনা যায়। তেতিয়াহ'লে প্ৰথম ভাষাটো কি আছিল? যদি অসমীয়া ভাষাটো বা ব্ৰজাৱলী ভাষাটো দ্বিতীয় ভাষা আছিল সংস্কৃতৰ পৰা ৰামায়ণখন ট্ৰেন্সলেট কৰা, তেতিয়াহ'লে প্ৰথম কোনটো ভাষালৈকে নিছিলে? তো এনচাৰ তেলেগু, কানাডা, তামিল এণ্ড বেংগলী। তো এনচাৰটো হ'ব তামিল ভাষালৈকে প্ৰথম লেংগুৱেজ আছিলে ৰামায়ণখন ট্ৰান্সলেট কৰা সংস্কৃতৰ পৰা। হুইচ ওৱান ইজ দি ফাৰ্ষ্ট নিউজ পেপাৰ পাব্লিছড ইন গুৱাহাটী? তলৰ কোনখন নিউজ পেপাৰ গুৱাহাটীত প্ৰথমবাৰৰ বাবে পাব্লিছ হৈছিলে? অসম মিহিৰ, আছাম দৰ্পণ, চন্দ্ৰোদয়া নে অসম দীপক? তো এনচাৰ হ'ব আছাম মিহিৰ। আছাম মিহিৰ নিউজ পেপাৰখন প্ৰথম পাব্লিছ হৈছিলে। দ্য ফাৰ্ষ্ট ইংলিছ উইকলি অফ আছাম, দ্য টাইমছ অফ আছাম ৱাজ প্ৰিণ্টেড ইন দি ইয়াৰ? তো প্ৰথম ইংলিছ উইকলি অসমত, উইকলি মানে কি সাপ্তাহিক, তো প্ৰথম ইংৰাজী সাপ্তাহিক
অসমৰ যিখন আছিলে এটা টাইমছ অফ আছাম, এইটো এটা ইনফৰমেশ্যন যে অসমৰ প্ৰথম ইংৰাজী উইকলি কোনখন, সাপ্তাহিক কোনখন, দ্য টাইমছ অফ আছাম। ক্লিয়াৰ? তো টাইমছ অফ আছামখন কেতিয়া প্ৰিণ্ট কৰা হৈছিল, কিমান চনত? 85, 91, 95 নে 97? এনচাৰটো হ'ব 1895 চনত দ্য টাইমছ অফ আছামখন প্ৰিণ্ট কৰা হৈছিল। হু ইজ অলছ' ন'ন এজ দি ৱাল্টাৰ স্কট অফ আছামিজ লিটাৰেচাৰ। তো ৱাল্টাৰ স্কট বুলি অসমীয়া লিটাৰেচাৰত কাক জনা যায়? ৱাল্টাৰ স্কট এজন আমাৰ বহুত ভাল ৰাইটাৰ হয়, বহুত বিখ্যাত ৰাইটাৰ হয়। তো ৱাল্টাৰ স্কট বুলি জনা যায় অসমীয়া লিটাৰেচাৰত। নৱকান্ত বৰুৱাক জনা যায়, লক্ষ্মীনাথ বেজবৰুৱাক, ছাইদ আব্দুল মালিকক নে ৰজনীকান্ত বৰদলৈ? তো এনচাৰটো হ'ব ৰজনীকান্ত বৰদলৈক ৱাল্টাৰ স্কট হিচাপে জনা যায়। দ্য ফাৰ্ষ্ট আছামিজ নভেল ভানুমতি ৱাজ পাব্লিছড ইন হুইচ মেগাজিন? তো ভানুমতিখন যিখন অসমীয়া নভেল আছিল, তো এতিয়া আপোনাৰ এইটো কুৱেশ্যন, প্ৰথম এখন অসমীয়া নভেল কোনখন, প্ৰথম অসমীয়া উপন্যাস কোনখন? আপুনি ক'ব ভানুমতি। তো ভানুমতিখন কোনখন মেগাজিনত পাব্লিছ হৈছিলে? বিজুলী, অৰুণোদয়, জোনাকী নে ৰূপকাৰ? তো এনচাৰটো হ'ব বিজুলী নামৰ মেগাজিনখনত পাব্লিছ হৈছিলে ভানুমতি নামৰ প্ৰথম অসমীয়া নভেল। দ্য এনচিয়েণ্ট মহাভৈৰৱ টেম্পল ইজ লোকেটেড ইন হুইচ চিটি? তো এনচিয়েণ্ট মহাভৈৰৱ টেম্পলটো ক'ত লোকেট হৈ আছে? যোৰহাট, তেজপুৰ, মঙলদৈ, হাজো? তো এনচাৰটো হ'ব তেজপুৰত। দ্য ফাৰ্ষ্ট মিটাৰ গজ লাইন ইন আছাম ৱাজ ছেট আপ বিটুইন ডেছ টু মাৰ্ঘেৰিটা? তো প্ৰথম অসমীয়া মিটাৰ গজ লাইনটো ক'ৰ পৰা মাৰ্ঘেৰিটালৈকে তৈয়াৰ কৰা হৈছিলে? ডিব্ৰুগড়, ডিগবৈ, তিনিচুকীয়া নে যোৰহাট? তো এনচাৰটো হ'ব ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈকে। ক্লিয়াৰ? হুইচ ওৱান city is being awarded first place in the cleanest city population between 15,000 to 1 lakh North East Zone category in Swachh Survekshan 2020? তো 2020 চনত প্ৰথম ক্লিনেষ্ট চিটি হিচাপত প্ৰথম পুৰস্কাৰ পাইছিলে নৰ্থ ইষ্ট জোনৰ কোন? ডিপু, শিৱসাগৰ, যোৰহাট, কৰিমগঞ্জ? তো এইটো হ'ব যোৰহাট। যোৰহাট বৰ্তমানো আছে আৰু এতিয়া বৰ্তমান প্ৰধানমন্ত্ৰী নে প্ৰেচিডেণ্টে 2023 ডেটাটো দিয়া আছে। তো এইটো আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছত পৰে। তো এইবাৰ কোনখন ৰাজ্য ফাৰ্ষ্ট পজিশ্যনত আছে, কোনখনে লাষ্টত আছে, অসমখন কিমান নম্বৰত আছে? তো এই যিটো স্বচ্ছ সুবেক্ষণ 2023 যিখন আমাৰ ওলাইছে আমাৰ চৰি, তো আমাৰ এই যিটো দিয়া আছে যিটো ইন্দোৰখন কি আছে? ইন্দোৰখন আমাৰ পাইছে এইবাৰ। তো এনেকুৱা ধৰণৰ চিটি কিছুমান আছে। এইবাৰ 2023 এইটো যিটো কাৰেণ্ট এফেয়াৰ আছে এইটো চাই যাব। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আহি আছে। তো 2020 চনৰ কাৰণে আহিছিলে যদি 2023 চনৰ কাৰণে আহোঁতে কি অসুবিধাটো নাই একো, নিশ্চয় আহি যাব পাৰে। তো এইটো আপুনি এইবাৰ চাই ল'ব লাগিব। মনত ৰাখিব, আপুনি এই কুৱেশ্যনবিলাক চাই গম পাব লাগিব যে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। তো এইটো আপোনাৰ আগতে আহিছিল কাৰণে 2020 আছে। তো এইবাৰ 2023ৰ কথা সুধিব না, যদি সোধে, বা 2022ৰ কথাহে সুধিব, এক বছৰ আগৰ কথা সুধিব। 2020ৰ কথা আৰু আপোনাক সুধি নাথাকে, ঠিক আছে। তাৰ লগতে এইবাৰ আপোনাৰ খেলো ইণ্ডিয়া ষ্টাৰ্ট হৈছে, খেলো ইণ্ডিয়া খতম হৈছে। তো এই খেলো ইণ্ডিয়া যিটো আছে, খেলো ইণ্ডিয়াত আমাৰ অসমৰ পুৰস্কাৰ কিমান, কোনে বেছি পুৰস্কাৰ পাইছে, কি খেল হৈছে, ঠিক আছে, এই সকলোবিলাক চাই ল'ব। who has been named in the list of athletes recommended for the prestigious Arjuna Award by the Sports Ministry Selection Committee for year 2020? Yes, 2020. তো 2020 চনৰ যিখন চিলেকশ্যন কমিটি আছিল স্পৰ্টছ মিনিষ্ট্ৰীৰ, তো তাতে এটা অৰ্জুন এৱাৰ্ড দিয়া হয় খেলৰ বিভাগত। তো কোনজন এথলেটক অসমৰ পৰা চিলেক্ট কৰা হৈছিল 2020 চনত? যমুনা বড়ো, অংকুচিতা বড়ো, শিৱা থাপা নে লভলীনা বৰগোহাঁই? তো এনচাৰটো বহুত চিম্পুল, লভলীনা বৰগোহাঁইক আপোনাৰ কি কৰা হৈছিলে, অৰ্জুন এৱাৰ্ডৰ কাৰণে চিলেক্ট কৰা হৈছিলে কমিটিৰ তৰফৰ পৰা। হু ইজ দি ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি অফ কামৰূপা কিংডম? তো কামৰূপ কিংডমৰ পালা ডাইনেষ্টিটো কোনে গঠিত কৰিছিলে? ব্ৰহ্মপালা, ৰত্নপালা, ইন্দ্ৰপালা নে হৰ্ষপালা? তো এনচাৰটো হ'ব ব্ৰহ্মপালা। জংগল বালাহু ৱাজ গ্ৰেট ডেছ? জংগল বালাহুটো ডেছ ৱাৰিয়ৰ আছিল, ক'ৰ ৱাৰিয়ৰ আছিল? তিৱা, কাছাৰী, কাৰ্বি, বড়ো? তো এনচাৰ হ'ব তিৱা ৱাৰিয়ৰ আছিল, ঠিক আছে, জংগল বালাহু। তো হুইচ আছাম চিটি ইজ দি ষ্টাৰ্টিং পইণ্ট অফ ব্ৰিটিছ বিল্ট দ্য ষ্টিলৱেল ৰোড টু চাইনা? তো কোনখন অসমৰ চিটিৰ পৰা, চহৰৰ পৰা ব্ৰিটিছসকলে ষ্টিলৱেল ৰোড বনাব আৰম্ভ কৰিছে? ষ্টিলৱেলটো কি হয়? ষ্টিলৱেল মিনছ কিছুমান ৰেচিডিউ,
ডেট মিনছ বাই প্ৰডাক্ট, ষ্টীল বনাওঁতে কিছুমান বাই প্ৰডাক্ট তৈয়াৰ হয়, সেই বাই প্ৰডাক্টবিলাক কি হয় আপোনাৰ কোনো বেলেগ কামত নাহে, তো ৰাস্তা বনোৱাৰ কাৰণে ব্ৰিটিছসকলে ইউজ কৰি লৈছিলে। অসমৰ কোনটোৰ পৰা, অসমৰ এখন চহৰৰ পৰা চাইনালৈকে, তো এই চহৰখন কোনখনৰ পৰা আছিল, লেখাপানী, মাৰ্ঘেৰিটা, লেডো নে টিপং? তো এনচাৰটো হ'ব লেডোৰ পৰা ষ্টাৰ্ট হৈছিলে চাইনালৈকে। Which one city is headquarter of North Eastern Coalfield? তো তলৰ কোনখন চিটি নৰ্থ ইষ্টাৰ্ণ কোলফিল্ডৰ কাৰণে কি হয় আপোনাৰ হেডকোৱাৰ্টাৰ হয়, ডিগবৈ, লেকপানী, লেডো, মাৰ্ঘেৰিটা? তো এনচাৰ মাৰ্ঘেৰিটাটো কি হয় নৰ্থ ইষ্টাৰ্ণ কোলফিল্ডৰ, কয়লাৰ ফিল্ডৰ হেডকোৱাৰ্টাৰ হয়। ইন হুইচ চিটি কটন কলেজ ৱাজ এষ্টাব্লিছ? তো চৰি ইন হুইচ ইয়েৰ কটন কলেজ ৱাজ এষ্টাব্লিছ? তো কটন কলেজটো কিমান চনত এষ্টাব্লিছ কৰা হৈছিলে? 1898, 1901, 1902, 1905। তো 1901 চনত কটন কলেজখন এষ্টাব্লিছ কৰা হৈছিলে। হুইচ আহোম কিং বিল্ড দি গড়গাঁও এজ দি কেপিটেল অফ দি কিংডম? কোনজন আহোম ৰজাই গড়গাঁওটো আপোনাৰ কেপিটেল হিচাপত লৈছিলে? চুতামলা, চুকলেংমুং, চুহুংমুং নে চুজিম্পা? তো এনচাৰ হ'ব চুকলেংমুঙে আপোনাৰ গড়গাঁওটো কেপিটেল হিচাপে চিলেক্ট কৰিছিলে। তো আমাৰ কি আছে দা চিংগাৰী ঘৰুঠা চেৰেমনি, ট্ৰেডিশ্যনেল কৰোনেশ্যন চেৰেমনি। অ'কে, চিংগাৰী ঘৰুঠা চেৰেমনি ৱাজ ফাৰ্ষ্ট অবজাৰ্ভ বাই হুইচ আহোম কিং? তো যিটো কৰোনেশ্যন, যিটো ৰাজমুকুট পিন্ধোৱা, ৰাজকুমাৰক ৰাজমুকুট পিন্ধোৱা চেৰেমনি আছে, সেইটো অসমৰ কোনজন আহোম কিঙৰ পৰা ষ্টাৰ্ট হৈছে? প্ৰমত্ত সিংহ, গৌৰীনাথ সিংহ, বামুণী কোঁৱৰ নে যোগেশ্বৰ সিংহ? তো এনচাৰ হ'ব বামুণী কোঁৱৰ। তো বামুণী কোঁৱৰৰ আন এটা নাম কি আছিল? ঠিক আছে, বামুণী কোঁৱৰ একচুৱেলি আন নহয়, বামুণী কোঁৱৰৰ অৰিজিন নামটো কি? তো কাইণ্ডলি কমেণ্ট কৰিব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। হুইচ ওৱান আহোম বিল্ট ষ্ট্ৰাকচাৰ ইজ দি অল্ডেষ্ট এম্পি থিয়েটাৰ ইন এছিয়া? তো এছিয়াৰ অল্ডেষ্ট এম্পি থিয়েটাৰ হয় আহোমৰ কোনটো ষ্ট্ৰাকচাৰ? ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ নে গোলাঘৰ? এনচাৰ হ'ব ৰংঘৰটো আটাইতকৈ ডাঙৰ এম্পি থিয়েটাৰ হয় এছিয়াৰ, চৰি অল্ডেষ্ট, পুৰণি। নেক্সট, হু ৱাজ দি ছেকেণ্ড কিং অফ আহোম কিংডম? প্ৰথমটোতো জানো, ছেকেণ্ডটো কোন হয়? চুবিনফা, চুতেউফা, চুকানফা নে চুকৰামফা? তো এনচাৰ হ'ব চুতেউফা আমাৰ কি আছিল দ্বিতীয় ৰজা আছিল আহোম কিংডমৰ। ঠিক আছে, নেক্সট, হুইচ বুঢ়াগোহাঁই ডিপ'জ চন্দ্ৰকান্ত সিংহ এণ্ড ইনষ্টল পুৰন্দৰ সিংহ ইন হিজ ষ্টেট? তো চন্দ্ৰকান্ত সিংহক নমাই কোনে পুৰন্দৰ সিংহক ওপৰলৈ উঠাইছিলে? কোনজন বুঢ়াগোহাঁই? বুঢ়াগোহাঁইয়ে। তো দমাই বুঢ়াগোহাঁই, পূৰ্ণন্দ বুঢ়াগোহাঁই, ৰুচিনাথ বুঢ়াগোহাঁই নে অটন বুঢ়াগোহাঁই? তো এনচাৰ হ'ব ৰুচিনাথ বুঢ়াগোহাঁই কি কৰিছিলে চক্ৰকান্ত সিংহক নমাই পুৰন্দৰ সিংহক ইনষ্টল কৰিছিলে। বদন চন্দ্ৰ বৰফুকন ৱাজ আছাচিনেটেড বাই ৰূপ সিং সুবেদাৰ ইন দি ইয়াৰ? তো বদন চন্দ্ৰ বৰফুকনক কি কৰিছিলে হত্যা কৰিছিলে ৰূপ সিঙে কিমান চনত? 1816, 1817, 1818, 1820। তো 1818 চনত ৰূপ সিঙে হত্যা কৰিছিলে চন্দ্ৰ বৰফুকনক। হুইচ আহোম কিং ৱাজ ডাইড ডিউ টু স্মল পক্স? কোনজন আহোম ৰজা স্মল পক্সে মৃত্যুবৰণ কৰে? স্মল পক্স মানে কি? বসন্ত, আমাৰ সৰু জাতৰ যিটো বসন্ত আছে সেই বসন্ত ওলোৱা বুলি কয়। সেই বসন্ত ওলোৱা এইটো আপোনাৰ আয়ু ওলোৱা বুলি কয় কিছুমান জেগাত, হয় নহয়? তো এই স্মল পক্সটো হৈ কোনজন অসম ৰজা মৰিছিলে? তো তেজ সিংহ, কমলেশ্বৰ সিংহ, জয়ধ্বজ সিংহ, পুৰন্দৰ সিংহ? তো এনচাৰ হ'ব কমলেশ্বৰ সিংহ স্মল পক্সত মৃত্যুবৰণ কৰে। শ্ৰীমন্ত শংকৰদেৱ ৱাজ বৰ্ণ ইন দি ইয়াৰ? শ্ৰীমন্ত শংকৰদেৱ কিমান চনত জন্মগ্ৰহণ কৰিছিল? 1449, 1451, 1454, 1455? তো এনচাৰটো আমাৰ চিম্পল, 1449 চনত শংকৰদেৱৰ জন্মগ্ৰহণ কৰিছিলে। দ্য ফাৰ্ষ্ট মুছলিম ইনভেজন ইন আছাম ৱাজ লেড বাই? তো প্ৰথম মুছলিম ইনভেজন যিটো আছিলে অসমত সেইটো কোনে কৰিছিলে? মীৰ জুমলা, হুছেইন শ্বাহ, নুছৰত শ্বাহ, বখতিয়াৰ খিলজী? তো এনচাৰ হ'ব বখতিয়াৰ খিলজী প্ৰথম ব্যক্তি আছিলে যিয়ে মুছলিম ইনভেজন কৰিছিলে। ঠিক আছে, তো মুছলিম ইনভেজন আমাৰ অসমত কোনে ষ্টাৰ্ট কৰিছে? বখতিয়াৰ খিলজী। অ'কে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। হুইচ ওৱান আহোম কিংডম কেপিটেল ৱাজ লোকেটেড বাই দিহিং ৰিভাৰ? আহোমৰ কোনটো কেপিটেল দিহিং ৰিভাৰৰ ওচৰত আছে? বাটাকা, গড়গাঁও, চৰাইদেউ নে যোৰহাট? এনচাৰ হ'ব বাটাকা, দিহিং ৰিভাৰৰ ওচৰত আছে। টোকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট হুইচ ইজ দ্য ৱৰ্ল্ডছ অল্ডেষ্ট এণ্ড লাৰ্জেষ্ট টি ৰিচাৰ্চ ইনষ্টিটিউট ৱাজ এষ্টাব্লিছ ইন ইণ্ডিয়া? যিটো টোকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট আছে, যিটো ৱৰ্ল্ডৰ আটাইতকৈ
পুৰণি অ'কে অল্ডেষ্ট এণ্ড আটাইতকৈ পুৰণি আৰু ডাঙৰ টি ৰিচাৰ্চ ইনষ্টিটিউট হয় তো সেই ইনষ্টিটিউটটো আমাৰ কি কৈছে যে আপোনাৰ কিমান চনত এষ্টাব্লিছ কৰা হৈছিলে এনচাৰটো কিমান 1904 1908 1911 1915 এনচাৰটো হ'ব 1911 চনত আপোনাৰ কি কৰা হৈছিলে এষ্টাব্লিছ কৰা হৈছিল তো মনত ৰাখিব টোকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট টোকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট এইটো কি ৱৰ্ল্ডৰ আটাইতকৈ অল্ডেষ্ট পুৰণি আৰু ডাঙৰ টি ৰিচাৰ্চ ইনষ্টিটিউট ঠিক আছে এই বস্তুটো মনত ৰাখিব এই বস্তুটো এটা এডিশ্যনেল ফেক্টৰ হয় বাট এই বস্তুটো আপোনাৰ এটা মনত ৰাখিবলগীয়া কথা ঠিক আছে আপোনাক এই কুৱেশ্যনটো উল্টাই দিব পাৰে এইবাৰ যে 1911 চনত টোকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট বনোৱা হৈছিলে তো সেইটো কি ৱৰ্ল্ডৰ আটাইতকৈ পুৰণি হয় নে লাৰ্জেষ্ট হয় তো দুয়োটাই হয় বৰদলৈ ট্ৰফি ৱাজ ফাৰ্ষ্ট ষ্টাৰ্টেড ইন দি ইয়াৰ তো বৰদলৈ ট্ৰফিটো প্ৰথম কোনটো বছৰ ষ্টাৰ্ট হৈছিলে 1950 1952 1955 1958 তো 1952 চনৰ পৰা বৰদলৈ ট্ৰফিটো ষ্টাৰ্ট কৰা হৈছে বৰদলৈ ট্ৰফি কিহৰ লগত জড়িত তাৰে আমি নেক্সট কুৱেশ্যনতে পাই আছোঁ তো হুইচ টিম উইন্স বৰদলৈ ট্ৰফি ফুটবল টুৰ্ণামেণ্ট ফৰ most of the numbers তো গুৱাহাটী টাউন ক্লাব আসাম পুলিচ এচি ইষ্ট বেংগল ক্লাব নে মোহন বাগান এচি তো এনচাৰটো হ'ব মোহন বাগান এচিয়ে বৰদলৈ ট্ৰফি ফুটবলৰ টুৰ্ণামেণ্টত আজিলৈকে আটাইতকৈ বেছিবাৰ জিকিছে তো হু ইজ দি ফাৰ্ষ্ট অলিম্পিয়ান ফ্ৰম আসাম টু পাৰ্টিচিপেট ইন অলিম্পিক গেমছ তো কোনজন ফাৰ্ষ্ট অলিম্পিয়ান আছে অসমৰ পৰা যিয়ে প্ৰথম অলিম্পিক গেমছত হেৰি কৰিছে অংশগ্ৰহণ কৰিছে শিৱ থাপা ভোগেশ্বৰ বৰুৱা দীপংকৰ ভট্টাচাৰ্য জয়ন্ত তালুকদাৰ তো এনচাৰ হ'ব দীপংকৰ ভট্টাচাৰ্য প্ৰথম অলিম্পিক পাৰ্টিচিপেণ্ট হয় অসমৰ পৰা এলভিছ আলী হাজৰিকা বিকাম ফাৰ্ষ্ট ছুইমাৰ ফ্ৰম দি নৰ্থ ইষ্ট টু ক্ৰছ কেটালিনা চেনেল হুইচ ইজ লোকেটেড এট তো কেটালিনা চেনেলটো ক'ত লোকেটেড আছে কেটালিনা চেনেলটো US UK কানাডা চাউথ আফ্ৰিকা তো এনচাৰ হ'ব US-ত আমেৰিকাত কেটালিনা চেনেলটো আছে আৰু কেটালিনা চেনেলটো কিহৰ লগত জড়িত এইটো বস্তু এতিয়া নহয় 2020 চনৰ এইটো আপোনাৰ কি আছিলে কাৰেণ্ট এফেয়াৰ্ছ টাইপৰ বস্তু এটা আছিলে তো এলভিছ আলী হাজৰিকা বিকাম দ্য ফাৰ্ষ্ট ছুইমাৰ মনত ৰাখিব এলভিছ আলী হাজৰিকা বিকাম দ্য ফাৰ্ষ্ট ছুইমাৰ অ'কে এইটো দুইবাৰ আহিছে কুৱেশ্যনটো ডোণ্ট ৱাৰি জয়ন্ত তালুকদাৰ হেজ ওন ইণ্ডিভিজুৱেল গ'ল্ড মেডেল ইন আৰ্চাৰী ৱৰ্ল্ড কাপ ইণ্ডিয়া তো জয়ন্ত তালুকদাৰে আপোনাৰ গ'ল্ড মেডেল জিকিলে আৰ্চাৰীত তো কিমান চনত আছিলে 4 5 6 7 তো এনচাৰ হ'ব 2006 চনৰ আৰ্চাৰী ৱৰ্ল্ড কাপত হু ইজ দি ফাৰ্ষ্ট ওমেন ফ্ৰম আছাম টু ৰিচিভ দ্য পদ্মশ্ৰী এৱাৰ্ড তো অসমৰ প্ৰথম মহিলা কোন যিয়ে পদ্মশ্ৰী এৱাৰ্ড পাইছে এই কুৱেশ্যনটো এইবাৰৰ কাৰণে বহুত 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 বেছি ইম্পৰ্টেণ্ট কাৰণ এইবাৰো আমাৰ এগৰাকী মহিলাই আমাৰ পদ্মশ্ৰী এৱাৰ্ড পাইছে তো ক'ৰ পৰা বিলং কৰে কি নাম হয় আমি অলৰেডি এটা বেলেগ ছেপাৰেট ভিডিঅ'ত আলোচনা হৈছে বাট আপোনালোকে এবাৰ চাই ল'ব যে এইবাৰ পদ্মশ্ৰী এৱাৰ্ড আমাৰ অসমৰ পৰা কোনে কোনে পাইছে তিনিটা ফিল্ডত পাইছিলে এটা আছিলে আৰ্ট এণ্ড কালচাৰ এটা আছে ছ'চিয়েল লাইফত আৰু এটা আছিলে এগ্ৰিকালচাৰৰ ওপৰত ঠিক আছে এই তিনিটা পাইছিলে তো এইটো চাই ল'ব অ'কে তো কোনে পাইছিলে এইবাৰ কোনে পাইছে পদ্মশ্ৰী এৱাৰ্ড প্ৰথম অসমীয়া মহিলা তো পাইছিলে অমলপ্ৰভা দাস আছিলে ঠিক আছে তো মনত ৰাখিব এই বস্তুটো হু ইজ দি ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আছাম টু ৰিচিভ দি পদ্মভূষণ এৱাৰ্ড তো পদ্মভূষণ এৱাৰ্ডটো অসমৰ পৰা কোনে পাইছিলে প্ৰথম কৃষ্ণকান্ত সন্দিকৈ নৱকান্ত বৰুৱা বেণুধৰ শৰ্মা নে অময় কুমাৰ দাস তো মনত ৰাখিব অময় কুমাৰ দাসে পদ্মভূষণ এৱাৰ্ড পাইছে অসমৰ প্ৰথম ব্যক্তি তেওঁ ঠিক আছে হু হেড ডিক্লাইন টু একচেপ্ট ইণ্ডিয়াছ ছেকেণ্ড হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড পদ্মা বিভূষণ তো কোনজন ব্যক্তিৰ তলত দিয়া আছে যিজন ব্যক্তিয়ে যিটো হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড পদ্মা বিভূষণ ছেকেণ্ড হাইয়েষ্ট ভাৰতৰত্নৰ পিছতে পদ্মা বিভূষণক কনচিডাৰ কৰা হয় তো পদ্মা বিভূষণ ল'বলৈ তলৰ কোনজন ব্যক্তিয়ে মানা কৰি দিছিলে যে মই নলওঁ কৃষ্ণকান্ত সন্দিকৈ সূৰ্য কুমাৰ ভূঞা অমলপ্ৰভা দাস নে অময় কুমাৰ দাস তো এনচাৰটো হ'ব অমলপ্ৰভা দাসে কি কৰিছিলে পদ্মা বিভূষণ ল'বলৈ মানা কৰি দিছিলে দ্য টোটেল নাম্বাৰ অফ মেম্বাৰ্ছ ইলেক্টেড ফ্ৰম আছাম ফ্ৰম ৰাজ্যসভা তো অসমৰ কিমানটা মেম্বাৰ ৰাজ্যসভাত চিলেক্ট কৰিব পৰা হয় 5 7 8 10 তো এনচাৰ হ'ব 7 হাউ মেনি মেম্বাৰ্ছ were elected for the first Rajya Sabha session of 1952 from Assam. So 1952 কি আছিল how many members are elected
ফৰ দি ফাৰ্ষ্ট ৰাজ্য অ'কে প্ৰথম ৰাজ্যসভা যিখন গঠিত হৈছিলে 1952 চনত অসমৰ পৰা কিমানটা মেম্বাৰ আছিলে সেইটো সুধিছে দুটা তিনিটা চাৰিটা ছয়টা তো এনচাৰটো হ'ব দুটা তো 1952 চনত যিখন ৰাজ্যসভা গঠন হৈছিলে প্ৰথম ৰাজ্যসভা তাতে অসমৰ পৰা কিমানজন আছিল দুটা তো নেক্সট আহোঁ who had received Padma Shri award in the art category from Assam in the year 2020 তো পদ্মশ্ৰী এৱাৰ্ড যিটো আৰ্ট কেটেগৰীত পাইছে 2020 চনত তো এইটো কোনে পাইছিলে ইন্দিৰা পি বৰা যোগেন্দ্ৰনাথ ফুকন জয়শ্ৰী গোস্বামী মহন্ত নে লক্ষ্মীনন্দন বৰা তো এনচাৰ হ'ব ইন্দিৰা পি বৰা তো এইটোতো আমাৰ হৈছে এইবাৰ 2020 চনত সুধিছে ঠিক আছে আমাৰ পদ্মশ্ৰী এৱাৰ্ড ক'ত গ'ল পদ্মশ্ৰী এৱাৰ্ড যিটো আছে এইবাৰো আৰ্টৰ পৰা পাইছে আৰ্ট কৰিছে ফোক আৰ্ট মানে আপোনাৰ ওজাপালি অলৰেডি কৈছোঁ ওজাপালি এণ্ড দেওধানী ডান্সৰ ওপৰত হেৰি তো আমি অলৰেডি কৈছোঁ তো 2023ত এইটো 2020 নহয় 2023 দিলে তো ইয়াতে অপশ্যনবিলাক তেনেকুৱাকৈ থাকিব কিন্তু আপুনি জানিবওতো লাগিব যে আৰ্ট কেটেগৰী কোনটোত পাইছে তিনিটা কেটেগৰীত পাইছে এটা আৰ্ট এটা এগ্ৰিকালচাৰ আৰু এটা ছ'চিয়েল হেৰি পাইছে ছ'চিয়েল হেৰিত পাইছে ঠিক আছে তো নেক্সট হুইচ পলিটিচিয়ান ইজ অলছ' ন'ন এজ আইৰন মেন অফ আছাম তলৰ কোনজন পলিটিচিয়ানক আইৰন মেন বুলি জনা যায় গোপীনাথ বৰদলৈ তৰুণৰাম ফুকন বিষ্ণুৰাম মেধি নে বিমলা প্ৰসাদ চলিহা টেনশ্যন অফ বিষ্ণুৰাম মেধিক আপোনাৰ আইৰন মেন অফ আছাম বুলি জনা যায় ডিউৰিং হুইচ চিফ মিনিষ্টাৰ টেনিউৰ দ্য আছাম অফিচিয়েল লেংগুৱেজ এক্ট ৱাজ ইনেক্টেড হুইচ মেড আছামিজ লেংগুৱেজ দ্য চ'ল অফিচিয়েল লেংগুৱেজ অফ দি ষ্টেট তো অসমৰ অফিচিয়েল লেংগুৱেজ এক্ট যিটো আছিল 1960 চনত পাব্লিছ হৈছিলে বা চৰি পাছ হৈছিলে তো সেই সময়ত অসমৰ মিনিষ্টাৰ কোন আছিল চিফ মিনিষ্টাৰ গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি বিমলা প্ৰসাদ চলিহা নে গোলাপ বৰবৰা তো এনচাৰটো হ'ব বিমলা প্ৰসাদ চলিহা আছিল সেইখিনি আমাৰ চিফ মিনিষ্টাৰ কিন্তু 1960 চনৰ কথা ঠিক আছে টিল 2020 হাউ মেনি পাৰ্চন অফ আছাম ৰিচিভ পদ্মভূষণ এৱাৰ্ড তো 2020 চনলৈকে অসমৰ কিমানজন ব্যক্তিয়ে পদ্মভূষণ এৱাৰ্ড পাইছে তো এইটো কুৱেশ্যন আহি গৈছে অলৰেডি তো 2020 চনলৈকে অসমৰ কিমানজন ব্যক্তিয়ে পদ্মভূষণ এৱাৰ্ড পাইছে চ' এটা 7টা 9টা তো এনচাৰ হ'ব 9জন ব্যক্তিয়ে এতিয়ালৈকে পদ্মভূষণ এৱাৰ্ড আমাৰ অসমৰ ফালৰ পৰা পাইছে 2020 চনলৈকে তো 2023 চনলৈকে কোনে চাব তো এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক বহুত পটেঞ্চিয়েল কুৱেশ্যন হয় 2023টো আপোনালোকৰ দায়িত্বত থাকিল 2022ত কোনোবাই পাইছেনে 2023ত কোনোবাই পাইছিল তো এই বস্তুটো আপোনালোকে এইবাৰ চাই ল'ব তো নেক্সট হু ৱাজ ইলেক্টেড এজ দি ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা তো অসম সাহিত্য সভাৰ প্ৰথম মহিলা কোন প্ৰেচিডেণ্ট হিচাপে চিলেক্ট হৈছিলে নিৰ্মলা প্ৰভা বৰদলৈ নলিনীবালা দেৱী পুষ্পলতা দাস চন্দ্ৰপ্ৰভা শইকীয়ানী তো নলিনীবালা দেৱী আছিল একমাত্ৰ মহিলা বা চৰি প্ৰথম মহিলা যাক অসম সাহিত্য সভাৰ প্ৰেচিডেণ্ট হিচাপে ইলেক্ট কৰা হৈছিলে হু ইজ ন'ন এজ দি লোকনায়ক ইন আছাম লোকনায়ক বুলি কাক জনা যায় অমীয় কুমাৰ দাস বিষ্ণুপ্ৰসাদ ৰাভা হেমচন্দ্ৰ বৰুৱা ফণী শৰ্মা তো এনচাৰ হ'ব অমীয় কুমাৰ দাসদেৱক আমাৰ কি কৰা হয় লোকনায়ক হিচাপে জনা যায় ভূপেন হাজৰিকা ওন হিজ ফাৰ্ষ্ট পদ্মা এৱাৰ্ড আৰু পদ্মশ্ৰী পাইছিলে কিমান চনত তো 74 77 81 84 তো এনচাৰ হ'ব 1977 চনত ভূপেন হাজৰিকাই পদ্মশ্ৰী এৱাৰ্ড পাইছিল তো ভূপেন হাজৰিকাক ভাৰত ৰত্ন এৱাৰ্ড দিয়া হৈছে ভাৰত ৰত্ন এৱাৰ্ড দিয়া হৈছে তো ভূপেন হাজৰিকাক যে ভাৰত ৰত্ন দিয়া হৈছে কিমান চনত দিয়া হৈছে কাইণ্ডলি কমেণ্ট কৰিব অ'কে which Assamese social worker has been awarded with Jamnalal Bajaj Award in the year 1981 তো কোনজন অসমীয়া ছ'চিয়েল ৱৰ্কাৰক জামনালাল বাজাজ এৱাৰ্ড 1981 চনত দিয়া হৈছিল হেম বৰুৱা হেম ভৰালী মুকুল চন্দ্ৰ গোস্বামী অমলাপ্ৰভা দাস তো আছিল অমলাপ্ৰভা দাস কি কৰা হৈছিলে জামলা বাজাজ এৱাৰ্ডটো দিয়া হৈছিলে who had translated the story of my experiment with the truth the autobiography of Mahatma Gandhi into Assamese language মই সত্য অন্বেষণৰ কাহিনী তো এই যিটো অসম মহাত্মা গান্ধীৰ ঠিক আছে যিটো মাই ষ্টৰি অফ মাই এক্সপেৰিমেণ্টছ এই যিখন বায়'গ্ৰাফি আছিল মহাত্মা গান্ধীৰ সেইখন কোনে অসমীয়ালৈকে
ট্ৰান্সলেট কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱা, গোপীনাথ বৰদলৈ, অমীয় কুমাৰ দাস, বিষ্ণুৰাম মেধি। ট্ৰেন্সলেট হ'ব অমীয় কুমাৰ দাসে মোৰ সত্য অন্বেষণৰ কাহিনীখন কি কৰিছিলে, লিখিছিলে। কি আছিলে এইখন? মহাত্মা গান্ধীৰ আত্মজীৱনী। কি? অসমীয়া ট্ৰেন্সলেশ্যন। হুইচ ইণ্ডিপেণ্ডেণ্ট এক্টিভিষ্ট ইজ অলছ' ন'ন এজ ত্যাগবীৰ। কোনজন এক্টিভিষ্টক, ইণ্ডিপেণ্ডেণ্ট এক্টিভিষ্টক ত্যাগবীৰ বুলি জনা যায়? হেম বৰুৱা, কুলধৰ চলিহা, কুশল কোঁৱৰ নে নবীন চন্দ্ৰ বৰদলৈ? ট্ৰেন্সলেট হ'ব হেম বৰুৱাক আপোনাৰ ত্যাগবীৰ বুলি জনা যায়। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয় কিন্তু। হোৱাট ইজ দি ৰেংক অফ আছাম ইন দি ইজ অফ ডুইং বিজনেছ ৰিলিজ বাই ইউনিয়ন ফিনান্স মিনিষ্টাৰ। অসমৰ ৰেংক কিমান ইজ অফ ডুইং বিজনেছত? তো এনচাৰটো 15, 17, 20, 22। তো এনচাৰ হ'ব 20। তো অসমৰ ইজ অফ ডুইং বিজনেছ কিমান নম্বৰত আছে? 20 নম্বৰত আছে। তো বৰ্তমান সময়ত এই ইজ অফ বিজনেছত 20 নম্বৰতে আছেনে? তো কমেণ্ট কৰিব। অ'কে, নেক্সট। As per the data released by National Statistics Office, what is the literacy percentage of Assam? তো অসমৰ লিটাৰেচি পাৰ্চেণ্টেজটো কিমান? 83, 85, 87, 89। তো অসমৰ লিটাৰেচি ৰেটটো কিমান বৰ্তমান সময়ত? তো আনচাৰটো কিমান হ'ব? আনচাৰটো হ'ব আপোনাৰ 85.9। অ'কে, এইটো আপোনাৰ এভাৰেজ লিটাৰেচি ৰেট। অ'কে, এই যিটো 85.9 এইটো আপোনাৰ এভাৰেজ লিটাৰেচি ৰেট 2023লৈকে। তো এইটো আছে এভাৰেজ লিটাৰেচি ৰেট। এণ্ড দেন যিটো আপোনাৰ মেল লিটাৰেচি ৰেট আছে, মেল লিটাৰেচি ৰেটটো 90.1%ত আছে। এই বস্তুটো বহুত ইম্পৰ্টেণ্ট, আপুনি মনত ৰাখিব। মেল লিটাৰেচি ৰেটটো ইমান হয় এণ্ড এভাৰেজটো ইমান হয়। অ'কে, তো নেক্সট আহোঁ। হোৱাট ইজ দ্য ৰেংক অফ আছাম ইন ইণ্ডিয়া ইন লিটাৰেচি এজ পাৰ নেশ্যনেল ষ্টেটিষ্টিকেল অফিচ ৰিপৰ্ট ৰিলিজ ইন 2020। তো এইটো 2020ত আছে। তো আমি 2023টো আমি ক'ম বা 2024টো আমি ক'ম আমাৰ অসমৰ ৰেংকটো কিমান হয়। ঠিক আছে, তো ফাৰ্ষ্ট অফ অল 2020ত কিমান আছিলে? 4, 5, 6, 7। তো এনচাৰটো আছিল অসম আছিল লিটাৰেচি ৰেটত 5 নম্বৰত। তো বৰ্তমান কিমানত আছে? তো অসমৰ বৰ্তমান সময়ত 5 নম্বৰ ৰেংকতে আছে। ঠিক আছে, তো বৰ্তমান সময়ত আপোনাৰ অসমৰ ৰেংকটো কিমান? 5 নম্বৰতে লিটাৰেচি ৰেটত আছে। অ'কে, দ্য ফিল্ম হস্তিৰ কন্যা ৱাজ মেড অন দ্য লাইফ এণ্ড ৱৰ্কছ অফ ভোগেশ্বৰী ফুকনানী, কনকলতা বৰুৱা, দীপালী বৰঠাকুৰ, প্ৰতিমা বৰুৱা পাণ্ডে। তো হস্তিৰ কন্যা যিখন আপোনাৰ ফিল্ম আছিল, এইখন কাৰ জীৱনীৰ ওপৰত? প্ৰতিমা পাণ্ডে বৰুৱাৰ ওপৰত, প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপৰত। অ'কে, আছাম, দ্য আছাম ফৰেষ্ট মিউজিয়াম ইজ লোকেটেড ইন। আছাম ফৰেষ্ট মিউজিয়ামটো ক'ত লোকেট হৈ আছে, ক'ত আছে অৱস্থিত? কাজিৰঙা নেশ্যনেল পাৰ্কত, মানাস নেশ্যনেল পাৰ্ক, নামেৰি নেশ্যনেল পাৰ্ক, আছাম ষ্টেট জু এণ্ড বটানিকেল গাৰ্ডেন। তো এনচাৰ হ'ব আছাম ষ্টেট জু এণ্ড বটানিকেল গাৰ্ডেনত আছাম ফৰেষ্ট মিউজিয়ামটো আছে। দ্য নৰ্থব্ৰুক গেট which was constructed to welcome British Viceroy Lord Northbrook was built in the year। তো যিটো ব্ৰিটিছ ভাইচৰয় আছিল লৰ্ড নৰ্থব্ৰুক, তেওঁক ৱেলকাম কৰাৰ কাৰণে নৰ্থব্ৰুক গেট বুলি এখন আমাৰ গেট আছে, সেইখন কিমান চনত বনোৱা হৈছিলে? 1869, 72, 74, 75। এনচাৰটো হ'ব 1874 চনত নৰ্থব্ৰুক গেটখন বনোৱা হৈছিলে। Which one is the second largest wetland in Asia and largest wetland in India as well as in Northeast? তো তলৰ কোনটো আটাইতকৈ অসমৰ বুলি নহয়, ছেকেণ্ড লাৰ্জেষ্ট ইন এছিয়া। তো এছিয়াৰ ভিতৰত দ্বিতীয় আৰু ইণ্ডিয়াৰ ভিতৰত প্ৰথম। অ'কে, এণ্ড তো নৰ্থ ইষ্টত এনেকুৱা কোনখন বিল আছে যিখন এছিয়াৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট ৱেটলেণ্ড হয়? তো উৰপদ বিল, দীপৰ বিল, সোণ বিল নে চান্দবী লেক? তো এনচাৰটো হ'ব সোণ বিল যিটো আছে, সোণ বিলটো আমাৰ এছিয়াৰ ছেকেণ্ড লাৰ্জেষ্ট ৱেটলেণ্ড। দ্য ৱেটলেণ্ড সোণ বিল ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? তো সোণ বিলখন আছে ক'ত এতিয়া? ধুবুৰীত, গোৱালপাৰাত, কাছাৰত নে কৰিমগঞ্জত? তো এনচাৰ হ'ব কৰিমগঞ্জত সোণ বিলটো লোকেট আছে, অৱস্থিত। অ'কে, এজ অন অক্টোবৰ 2020 ইণ্ডিয়ান কোষ্ট গাৰ্ড কমিশ্যনড এ ফাৰ্ষ্ট পেট্ৰল ভেছেল, অ'কে, ইন কলকাতা আফটাৰ দি নেম অফ মণিৰাম দেৱান, কনকলতা বৰুৱা, কুশল কোঁৱৰ, লাচিত বৰফুকন। তো এনচাৰটো হ'ব কনকলতা বৰুৱাৰ নামত ইণ্ডিয়ান কোষ্ট গাৰ্ড যিটো আমাৰ আছে, ইণ্ডিয়ান গাৰ্ডে কি কৰিছিলে? ফাৰ্ষ্ট পেট্ৰল ভেছেল এখন পঠাইছিলে, FPV এখন পঠাইছিলে। FPVখন কাৰ নামত আছিলে? সেই FPVখন আছিল কনকলতা বৰুৱাৰ নামত আছিলে। ঠিক আছে,
তো এটা সন্মান দিয়াৰ নামত এখন ইণ্ডিয়ান কোষ্ট গাৰ্ডত কি কৰিছিল কনকলতা বৰুৱাৰ নামত আপোনাৰ এপিভি এখন কলকাতাত ঠিক আছে মানে বে অফ বেংগলত আপোনাৰ কি কৰিছিলে পঠাইছিলে who was appointed as the first Assam police chief on October 1 in 1951 তো অসম পুলিচৰ চিফ প্ৰথম অসম পুলিচ চিফ 1951 হৈছিল তো কোন আছিল তেওঁ who was appointed কোন তো কে আৰ চৌধুৰী বি এম ৰাজখোৱা ৰাজমোহন ৰায় এণ্ড সুভাষিনী শংকৰন তো এনচাৰটো হ'ব কে আৰ চৌধুৰী আছিল প্ৰথম আসাম পুলিচ চিফ who was appointed as the first Assam police chief okay so in which year High Court of Assam and Nagaland was named as Guwahati High Court তো কিমান চনত High Court of Assam and Nagaland টোক গুৱাহাটী হাই কোৰ্ট হিচাপত নামকৰণ কৰা হৈছিল কিমান চনত 1968 71 74 আৰু 77 তো এনসাৰটো হ'ব 1971 চনত যি সময়ত মতে হয় যি সময়ত আপোনাৰ বাংলাদেশ তৈয়াৰ হৈছিল একচুয়ালি ঠিক আছে 1971 চনত when the All India Congress Committee session was hosted in Guwahati তো All India Congress Committee session টো গুৱাহাটীত কেতিয়া হোষ্ট কৰা হৈছিল 1921 1924 1926 1929 তো বহুতেই ভুল এনসাৰ দিব 1921 বুলি বাট 1926 চনত হৈছিল অল ইণ্ডিয়া কংগ্ৰেছ কমিটি সেশনটো who became the first Assamese woman to be wing commander of Indian Air Force তো কোনজন অসমীয়া মহিলা প্ৰথম উইং কমান্ডাৰ হৈছিল ইণ্ডিয়ান এয়াৰ ফোৰ্সত তো জ্যোৎস্না বৰুৱা বৰ্ণালী গগৈ হেৱালী ডেকা পুৰবী মহন্ত তো এনসাৰ হ'ব বৰ্ণালী গগৈ আছিল প্ৰথম উইং কমান্ডাৰ অফ ইণ্ডিয়ান এয়াৰ ফোৰ্স এজ এ ফাৰ্ষ্ট আসামিজ ওমেন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিব কোন হয় বৰ্ণালী গগৈ The Kumar Bhaskar Nitya Mandir was established in the year তো কুমাৰ ভাস্কৰ নৃত্য মন্দিৰটো কিমান চনত এষ্টাব্লিছ কৰা হৈছিল 12 26 37 42 তো আছে 1912 চনত ওকে 1912 চন Which district of Assam has received the National Award 2019 for Best District Water Conservation and Management Category তো কোনখন ডিস্ট্রিক্টে ন্যাশনাল এওয়ার্ড পাইছিল ন্যাশনাল ওয়াটার এওয়ার্ড 2019 পাইছিল যিখন ডিস্ট্রিক্ট আছিল বেস্ট কনজারভেশন এন্ড ম্যানেজমেন্ট ক্যাটেগরিত আছিল তো দৰং বৰপেটা গোৱালপাৰা গোলাঘাট তো এনসাৰটো হ'ব গোৱালপাৰাই পাইছিল আপোনাৰ 2019 ত ওকে এটা কথা হ'ল আমাৰ এই যেটো ন্যাশনাল এওয়ার্ড ওয়াটার এওয়ার্ডস আছে ঠিক আছে এই ন্যাশনাল ওয়াটার এওয়ার্ডসটো হয় কি তো এটো বহুত এটা ইম্পৰ্টেন্ট বস্তু হয় এই ইম্পৰ্টেন্ট বস্তু এটো কাৰণত হয় যেহেতু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আপোনাক সুধিব পাৰে এইবাৰ ধৰক 2023 ত অসমৰ কোনো ধৰণৰ হেৰি নাই আমাৰ যেটো ৰিজিয়নাল বেস মিডিয়া ক্যাটেগৰিত আছে তো বেস মিডিয়া ক্যাটেগৰিৰ পৰা আমাৰ এয়াৰ ইণ্ডিয়া ৰেডিঅ পাইছে তো এটা সিম্পল ক্যাটেগৰি বাট গোৱালপাৰাত বাহিৰে 2020 ত বা 2019 ত বাহিৰটো পোৱা নাই তো যেহেতু পোৱা নাই আমাৰ এটা কোৱেশ্চনটো ইয়াৰ ওপৰত হ'ব পাৰে যে ন্যাশনাল ওয়াটাৰ এওয়াৰ্ডস তো কোনটো মিনিষ্ট্ৰীৰ আন্ডাৰত হয় তো কোনটো মিনিষ্ট্ৰীৰ আন্ডাৰত হয় তো এটো মনত ৰাখিব আপোনাৰ জল শক্তি মিনিষ্ট্ৰি অফ জল শক্তি ঠিক আছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনাৰ বহুত ইম্পৰ্টেন্ট হৈ যায় মিনিষ্ট্ৰি অফ জল শক্তিৰ আন্ডাৰত কি হয় আপোনাৰ এই যেটো এটা ওয়াটাৰ ন্যাশনাল ওয়াটাৰ এওয়াৰ্ড যেটো আছে তো এটো ইনষ্টিটিউট কৰা হৈছে ঠিক আছে যাতে কিয় ইনষ্টিটিউট কৰা হৈছে যাতে আপোনাৰ ইফিচিয়েন্সিটো বাঢ়ে ওয়াটাৰ ম্যানেজমেন্টত ঠিক আছে তো এই কাৰণে এনেকুৱা ধৰণৰ কথা কথা হৈছে তো 2019 ত কোনে পাইছিল গোৱালপাৰা পাইছিল ঠিক আছে এই বস্তুটো আশা কৰো মনত ৰাখিব 2018 পৰা ষ্টাৰ্ট হৈছিল তো মনত ৰাখিব কিমানৰ পৰা ষ্টাৰ্ট হৈছিল অলৰেডি কৈছো আমাৰ ষ্টাৰ্ট হৈছিল আপোনাৰ 2000 ওকে 2018 ৰ পৰা ঠিক আছে 2018 পৰা ষ্টাৰ্ট কৰিছিল 2023 টো হৈ গৈছে লাষ্ট জুনত এবাৰ আকৌ এপ্ৰিল বা জুন মানত আপোনাৰ আকৌ জুন জুলাই মানত ষ্টাৰ্ট হ'ব আপোনাৰ এই বৰ্তমান এৱাৰ্ডটোৰ বিষয়ে 2024 ত ঠিক আছে তো নেক্সট আমি যাও মিনিষ্ট্ৰিটো মনত ৰাখিব মিনিষ্ট্ৰিটো জল শক্তি মিনিষ্ট্ৰি ওকে তো নেক্সট যাও দ্য সৈনিক স্কুল গোৱালপাৰা আসাম ওয়াজ ফাউন্ডেড ইন দি ইয়াৰ তো অসম যেটো সৈনিক স্কুল আছে গোৱালপাৰাৰ হেতু কেতিয়া ইনষ্টিটিউট কৰা হৈছিল 61 64 68 76 তো আনসাৰ হ'ব 1964 চন তো এভৰি ইয়াৰ বীৰ চিলাৰায় দিৱস ইজ সেলিব্ৰেটেড অন তো বীৰ চিলাৰায় দিৱসটো কিমান মানে কোন তাৰিখত কোন মাহৰ কোন তাৰিখত সেলিব্ৰেট কৰা হয় 9 ফেব্ৰুৱাৰী 25 ফেব্ৰুৱাৰী 11 এপ্ৰিল
30 এপ্ৰিল। তো এনচাৰ হ'ব 9 ফেব্ৰুৱাৰীত আমাৰ বীৰ চিলাৰায় দিৱস হিচাপে পালন কৰা হয়। ওকে, দ্য ৰূপসী এয়াৰপৰ্ট ইজ লোকেটেড ইন ডিষ্ট্ৰিক্ট। তো ৰূপসী এয়াৰপৰ্টটো ক'ত আছে? ভেৰি চিম্পল, ধুবুৰী, গোৱালপাৰা, যোৰহাট, কাছাৰ। তো ক'ত আছে? ৰূপসীটো আমাৰ আছে ধুবুৰীত। তো হুইচ ওৱান হস্পিটেল অফ গুৱাহাটী অপেন্স দ্য ফাৰ্ষ্ট হিউমেন মিল্ক বেংক ইন নৰ্থ ইষ্ট? তো গুৱাহাটীৰ কোনখন হস্পিটেলে প্ৰথম হিউমেন মিল্ক বেংক বনাইছে? তো কোনখন? প্ৰতীক্ষা হস্পিটেলে, নেমকেয়াৰ হস্পিটেলে, নে সত্ৰীবাৰী খ্ৰীষ্টান হস্পিটেলে, নে মাৰৱাৰী মেটাৰনিটি হস্পিটেল? তো এনচাৰ হ'ব সত্ৰীবাৰী খ্ৰীষ্টান হস্পিটেলে কি কৰিছে আপোনাৰ মিল্ক বেংক বনাইছে হিউমেন। তো হুইচ ওৱান ডান্স অৰ নৃত্য ৱাজ ডেভেলপ বাই নৰহৰি বুঢ়া ভকত? এইটো ভকত হ'ব লাগিছিলে। নৰহৰি বুঢ়া ভকতৰ দ্বাৰা কোনটো ডান্স বনোৱা হৈছিলে? নৰহৰি ভকত কোনটো বনাইছে? ওজাপালি, ভৰতাল নৃত্য, ঝুমুৰা নাচ, নে সত্ৰীয়া ডান্স? তো এনচাৰ হ'ব ভৰতাল নৃত্যটো কোনে বনাইছিলে? নৰহৰি বুঢ়া ভকতে বনাইছিলে। তো হুইচ আছামিজ পয়েট ইজ অলছ' পপুলাৰলি ন'ন বাই অংগী কবি? কোনজন কবিক অংগী কবি হিচাপে জনা যায়? একদম ইজি কুৱেশ্যন। পবিত্ৰ কুমাৰ দাস, গণেশ চন্দ্ৰ গগৈ, মহেন্দ্ৰনাথ ডেকা ফুকন, নে কমলাকান্ত ভট্টাচাৰ্য? তো এনচাৰটো হ'ব অংগী কবি কমলাকান্ত ভট্টাচাৰ্য। ঠিক আছে। হুইচ ওৱান সত্ৰ ইজ ফেমাছ ফৰ মাস্ক ক্ৰাফ্টিং? কোনখন সত্ৰ মাস্ক ক্ৰাফ্টিঙৰ কাৰণে বহুত পপুলাৰ? মাস্ক ক্ৰাফ্টিং আমাৰ কেতিয়া আছিলে? যেতিয়া কৰোণা চলি আছিলে, নহয় জানো? তো সেইখিনি আমাৰ মাস্ক বনোৱা সময়ত তো মাস্ক বনোৱা কোনখন সত্ৰ মানে পপুলাৰ বৰ্তমান ফেমাছ? তো আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, চামাগুৰি সত্ৰ, নে কমলাবাৰী সত্ৰ? তো এনচাৰটো হ'ব চামাগুৰি সত্ৰ আপোনাৰ পপুলাৰ। অ'কে, হুইচ ডে ইজ চেলিব্ৰেটেড এজ সতী স্বাধীনী দিৱস? সতী স্বাধীনী দিৱসটো কোনটো দিনত পালন কৰা হয়? 11 এপ্ৰিল, 21 এপ্ৰিল, 28 এপ্ৰিল, নে 4 মে? তো এনচাৰ হ'ব 21 এপ্ৰিলত সতী স্বাধীনী দিৱস হিচাপে পালন কৰা হয়। হুইচ ওৱান লুক আফটাৰ দ্য লোৱাৰ ধনশিৰি ৰিভাৰ ভেলী টেকেন ফ্ৰম কাছাৰীজ ডিউৰিং আহোম ৰুল? তো কোনে কছাৰীৰ পৰা একচুৱেলি ধনশিৰি ৰিভাৰৰ ভেলীটো কছাৰীৰ পৰা ল'ম বুলি ভাবি আছিলে একচুৱেলি? তো কোনে এই কামটো কৰিছিলে? কোনজন বুঢ়াগোহাঁই? তো বুঢ়াগোহাঁই, তাৰপিছত মৰাংগী খোৱা গোহাঁই, শদিয়া খোৱা গোহাঁই, নে বৰপাত্ৰ গোহাঁই? তো এনচাৰ হ'ব মৰাংগী খোৱা গোহাঁয়ে কি কৰিছিলে? যিটো ধনশিৰি ৰিভাৰ ভেলীটো আছিলে সেইটো কছাৰীসকলৰ পৰা ল'ব মানে এনেক্স কৰিম বুলি ভাবি আছিলে। তো হুইচ আহোম কিং ৱাজ অলছ' ন'ন এজ বুঢ়া ৰজা? তো বুঢ়া ৰজা বুলি কাক জনা যায়? প্ৰতাপ সিংহ, জয়ধ্বজ সিংহ, চক্ৰধ্বজ সিংহ, নে উদয়াদিত্য সিংহ? তো এনচাৰটো হ'ব প্ৰতাপ সিংহক আমাৰ বুঢ়া ৰজা বুলি জনা যায়। ঠিক আছে। তো আজিলৈকে ইমানে। আজি আমি 108টা কৰিলোঁ। তো আজি আমি ইমানখিনিয়ে কৰিছোঁ। তো যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰিব। ইয়াৰে নেক্সট যিটো পাৰ্ট হ'ব আমি ইয়াৰে পিছত থকা যিখিনি আছে আমি অলপমান কুৱেশ্যনৰ লেভেলটো কমাইছোঁ। ৱাই? বিকজ যিমানে আপুনি বেছিকৈ পঢ়িব সিমান আপুনি মনত নাথাকিব পাৰে। তো আমাৰ যিহেতু অলৰেডি আগৰ দুটাত 500টামান কুৱেশ্যন গুচি গৈছে, এইবাৰ আমি ইয়াতে 108টা লৈ আহিছোঁ। ঠিক আছে। তো নেক্সট আমাৰ যিটো ভিডিঅ' আহিব তাতেও আমি 108টা 112টামান কুৱেশ্যন আমি কৰিম। তো এনেকুৱা ধৰণে আমি 1000টা কুৱেশ্যন এই চিৰিজটোৰ মাজেৰে শেষ কৰিম। আৰু এই 1000টা কুৱেশ্যন কি হ'ব? আপোনাৰ মেক্সিমাম পৰীক্ষাত অহা হ'ব বা আপোনাৰ আহিবলগীয়া হ'ব। আৰু কিছুমান কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি আমাৰ এইবাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনাক সুধিব পাৰে সেইটো আমি গেছ কৰিম। ঠিক আছে। গেছ কৰি সেনেকুৱা ধৰণৰ ডিটেইলখিনি আমি চাবলৈ চেষ্টা কৰিম। ঠিক আছে। তো আশা কৰোঁ আমাৰ এই ভিডিঅ'টো ভাল লাগিছে, ভালেখিনি আপুনি জ্ঞানো পাইছে। তো লাইক বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব। বহুত বহুত ধন্যবাদ।